আজি আমি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ জৰিয়তে গৰুকুটিত এটা ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক হ'ব। তাৰ কাৰণে সাইটটো ভিজিট কৰাৰ কাৰণে আহিছোঁ আৰু আমাৰ লগত আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আছে। আমাৰ লগত ফিচাৰী ডাইৰেক্টৰ বা আমাৰ পুৰা টিম বা আমাৰ ডিপিআৰ যোনে তৈয়াৰ কৰিছে তেওঁলোকো আছে। আজি আমি সাইট ভিজিট কৰিলোঁ আৰু আমাৰ গৰুকুটি বহুমুখী কৃষি সমবায় সমিতিৰ যি মাটি তাতে 533 আমাৰ বিঘা মাটি ইয়াত মানে আমাৰ একুৱা পাৰ্কৰ কাৰণে অলৰেডি এলটমেণ্ট কৰা হৈছে। তাতে এটা ইণ্টিগ্ৰেটেড একুৱা পাৰ্ক হ'ব। তাতে বহুত মানে ব্যৱস্থা থাকিব। এইটো গোটেই নৰ্থ ইষ্টৰ মাজত এটা মানে ডাঙৰ প্ৰজেক্ট আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যিটো আগ্ৰহ কৰিছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণেই এই গৰুকুটি প্ৰজেক্টটো আজি মানে ইমান ধুনীয়াকৈ কাম আগবাঢ়ি গৈ আছে। আপোনালোকে দেখিছে যে এগ্ৰিকালচাৰ ছেক্টৰ ইয়াত মেছ প্ৰডাকশ্যন হৈ আছে। ইয়াত আমাৰ যিটো লাও আমাৰ ৰঙা লাও ইয়াত ধুনীয়াকৈ প্ৰডাকশ্যন হয় আৰু এটা প্ৰফিট মটিভত ৰান কৰি আছে। আৰু বিশেষকৈ আমি আজি যিটো দেখিলোঁ এই যে গৰুকুটি প্ৰজেক্টটো মানে এইটো অসমৰ কাৰণে এটা ঐতিহাসিক একটা মানে পদক্ষেপ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৰি দেখালে যে এগ্ৰিকালচাৰ ছেক্টৰ আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ। আৰু বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ মাজত আমাৰ অসম এটা মানে গেটৱে আৰু ইয়াত আমি যদি ফিছৰ প্ৰডাকশ্যন বা ফিছৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, আমি ইম্পৰ্টিং ষ্টেট হিচাপে যাতে আমি থাকিব নালাগে, আমি যাতে এক্সপৰ্টিং ষ্টেট, আমি যাতে বহিৰ্ৰাজ্যত আমি বাণিজ্য কৰিব পাৰোঁ, আমি যাতে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই পদক্ষেপ হাতত লৈছে আৰু আমাক সদায় পৰামৰ্শ দি আহিছে যাতে ফিচাৰী ছেক্টৰ আমি যাতে খুব ভালকৈ কাম কৰি যাওঁ, যে আমাৰ অসমৰ ৰাইজৰ যাতে যে পাৰ কেপিটা ফিছ কনজামশ্যন যিটো আমাৰ 15 কেজি আছে এইটো যাতে আমি 2030ৰ ভিতৰত আমি যাতে পাৰ কেপিটা ফিছ কনজামশ্যন মিনিমাম 20 কেজি হয়। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগ্ৰহ কৰিছে আৰু আমাৰ পুৰা গোটা ডিপাৰ্টমেণ্ট টিম একেলগে কাম কৰি আছোঁ যাতে আমি অহা 2030ৰ ভিতৰত এই টাৰ্গেটটো এচিভ কৰিব পাৰোঁ। আৰু আজি যিহেতু আপোনালোক সকলোকে পাইছোঁ, আমি সকলোকে আগ্ৰহ কৰিম যাতে ইয়াত একুৱা পাৰ্ক হ'ব বা আমাৰ ফিচাৰী ছেক্টৰ আমাৰ বহুত কাম চলি আছে। RIDFৰ জৰিয়তে আমি আৰু বহুত কাম কৰিছোঁ। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ প্ৰত্যেকটা প্ৰকল্প যাতে আমি খুব ভালকৈ আমি এষ্টাব্লিছ কৰা যায়, ভালকৈ কাম কৰি আগবঢ়া যায়, তাৰ কাৰণে কাম কৰি আছোঁ। কিন্তু মেইনলি আমাৰ যিটো ফিছ প্ৰডাকশ্যনৰ যি মেইন কেন্দ্ৰবিন্দু যিটো কৰিলে আমাৰ অসমৰ ফিছ প্ৰডাকশ্যন ডবল হ'ব, এইটো হ'ল মেইন নীতি। আপোনালোকৰ জৰিয়তে আমি গোটেই অসমৰ ৰাইজক আমি আহ্বান কৰি আছোঁ যাতে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে যিটো এই যে প্ৰজননৰ পিৰিয়ড, এই পিৰিয়ডটো যাতে আমি সকলোৱে মেইনটেইন কৰোঁ আৰু এই টাইমে যাতে কোনো ঘন জালেৰে মাছ নামাৰে। তেতিয়াহ'লে আমাৰ মাছৰ কোৱালিটি চিড আমাৰ প্ৰডাকশ্যন হ'ব, তেতিয়া আমাৰ মাছৰ প্ৰডাকশ্যন বাঢ়িব। আমাৰ গোটেই অসমৰ পৰা আমি নৰ্থ ইষ্টৰ বজাৰ আমি দখল কৰিব পাৰিম বা আমি অন্ধ্ৰৰ পৰা মাছ আহিব নালাগে, তেতিয়া অসমৰ পৰা বহিৰ্ৰাজ্যত মাছ যাব বা অৰ্নামেণ্টেল ফিছ আমি ইয়াত যাতে আমি প্ৰডাকশ্যন কৰে গোটেই ভাৰতবৰ্ষৰ বজাৰখন আমি দখল কৰিব পাৰোঁ, তাৰ উদ্দেশ্যে কাম চলি আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে এই গৰুকুটি প্ৰজেক্টটো যেনেকুৱা ডেভেলপ কৰাৰ যি মুখ্য ভূমিকা লৈছে আৰু বিশেষকৈ আমাৰ বিধায়ক বা আমাৰ পদ্ম হাজাৰিকা আমাৰ মাননীয় বিধায়ক তেওঁলোকে যি পদক্ষেপ হাতত লৈছে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ যি মানে কাম কৰাৰ যি ধৰণ বা আমাৰ ডিষ্ট্ৰিক্ট দৰং জিলাৰ যে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা পুৰা টিম যেনেকুৱা কাম কৰি আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই গৰুকুটি প্ৰজেক্টটো যাতে খুব ভালকৈ আগবাঢ়ি যায় তাৰ কাৰণে তেওঁলোকে বহুত প্ৰয়াস হাতত লৈছে আৰু আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি যি কৰা লাগে আমি কৰি যাম। ইয়াতে এতিয়া আমাৰ ফাৰ্ষ্ট ফেজে 32 crores আমাৰ চেংচন হৈছে। আমাৰ টাৰ্গেট আছে এইটো 50 crores, যাতে আমি তাতে একদম একুৱা পাৰ্কৰ পৰা তাতে এটা আমাৰ একুৱা কালচাৰ বা আমাৰ ব্ৰড বেংক ইয়াত যাতে এটা টুৰিষ্ট প্লেচ হয়, তাৰ কাৰণে একটা আমি যাতে গেষ্ট হাউচ কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ 7 Sisters সকলো ৰাজ্যৰ যাতে ইয়াত এটা আমাৰ থাকে মানে তাৰ কাৰণে আমি ইক' টুৰিজমৰ কাৰণে আমি বহুত ব্যৱস্থা হাতত লৈছোঁ। ইয়াত আমাৰ নিয়াৰ এবাউট 69 আমাৰ মানে বিন্দু আছে, এইবোৰ আমি কাম কৰি যাম
আর এতে ফার্স্ট ফেজে 32 crore স্যাংশন হয়েছে আর মাননীয় মুখ্যমন্ত্রী মহোদয় বা প্রধানমন্ত্রী মহোদয় যেদিন ডেট দিব খুব সোনকালে ডেটটো পাম তাৰপিছত এইটো কাম ষ্টাৰ্ট হ'ব কাম কেতিয়া শেষ হ'বগে কাম উইদিন 2 ইয়ার্স কাম মানে উইদিন 2 ইয়ার্সৰ ভিতৰত যাতে কামটো মানে কমপ্লিট হয় তাৰ কাৰণে